হেল্ল' এই চাওক এইফালে মাছ এইফালে ব্ৰইলাৰ ভাবিছোঁ আজি নখাওঁ মানেতো গম পাইছে অসমীয়াসকল নখোৱা এইবিলাক হৈছে গোটেইখিনি মাংসৰ যোগাৰ জলকীয়া আলু পিঁয়াজ আদা নহৰু জলকীয়া শুকান জলকীয়া আৰু তেজপাত এইটো কেঁচা জলকীয়া এইবিলাক হৈছে মাংসৰ অকল যোগাৰ নখোৱা মানে হৈছে আমাৰ কি কয় তেনেকৈ যে নতুনকৈ ধান উৎপন্ন হোৱা আৰু নতুনকৈ ধানটো খোৱা সেইটোকে আমাৰ নখোৱা বুলি কয় যোনটো প্ৰত্যেকটা বছৰতে খোৱা হয় তো আজি আমি খাম জলকীয়াকেইটা অকণমান পুৰি লৈছোঁ পুৰি লৈ পিনে এইখিনি পেষ্ট বনাম এই মছলাখিনি অকণমান কেৰাহীত গৰম কৰি কিনে পেষ্ট কৰিম গৰম কৰি কিনে পেষ্ট কৰিলে কি হয় সোনকালে গ্ৰাইণ্ড হৈ যায় এনেকৈ কৰিছোঁ যিমান মাংস বনাইছোঁ এইখিনি পেষ্টখিনি মই ৰেডি কৰিলোঁ ইয়াত নহৰু আদা নহৰু জলকীয়া পিঁয়াজ এইটো মই এক্সট্ৰাকৈ ৰাখিছোঁ আলু বাকী চবখিনি ৰেডি জলকীয়া গুড়ি এইবিলাক তেজপাত এইবিলাক গোটেইখিনি মই যোগাৰ কৰা হৈ গ'ল এই জুইশালটো ৰেডি হৈ আছে এতিয়া মই আৰম্ভ কৰিম জুইশালটোৰ লগত যিমানখিনি লগত লাগতীয়া সামগ্ৰী আছে মছলা সেইবিলাক চব মই এতিয়া তেল গৰম কৰিলোঁ তেল গৰম কৰি এতিয়া মই আলুখিনি ফ্ৰাই কৰিলোঁ আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পিছত লাহেকৈ এতিয়া মাংসটো এক্সট্ৰাকৈ মই ফ্ৰাই কৰিলোঁ আলুটো কিন্তু মই উঠাই দিছোঁ ছেপাৰেট আৰু এইটো মাংসটো চিকেনটোও মই এক্সট্ৰাকৈ অকণমান হাফ ফ্ৰাই কৰি এইটো উঠাই দিম লগতে নহৰু দিছোঁ এতিয়া মাংসটো উঠোৱাৰ পিছত এই নহৰু কেইটাৰ লগত মই পিঁয়াজটোও যেতিয়ালৈকে অলপমান পুৰি যোৱা নাই তেতিয়ালৈকে মই এইটো গৰম কৰিলোঁ আৰু লগত গৰম হোৱাৰ পিছত এতিয়া মই পেষ্টখিনি মই আদা নহৰু পেষ্ট আৰু অকণমান পিঁয়াজৰ যোনটো পেষ্ট আছিলে সেইটো মই দি দিছোঁ এটা সৰু বিলাহী এতিয়া পেষ্টটো মই গৰম হোৱাৰ পিছত মাংসটো লাহে লাহেকৈ পানী দি দিছোঁ হৈ